আপুনি এগৰাকী স্বাধীন ব্যক্তি। আপুনি নিজে যেনেকৈ স্বাধীন তেনেকৈ আন মানুহকো আপুনি কেতিয়াও আপোনাৰ অধীন কৰিবলৈ নিবিচাৰে নিশ্চয়। এই প্ৰসংগত জন লকৰ এষাৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল। লকে কৈছিল, being all equal and independent, no one ought to harm another in his life, health, liberty or possessions. অৰ্থাৎ সকলো মানুহ সমান আৰু স্বতন্ত্ৰ হোৱাৰ বাবে কোনেও আন এজনৰ জীৱন, স্বাস্থ্য, স্বাধীনতা বা সম্পত্তিৰ অনিষ্ট কৰা উচিত নহয়। আপুনি বা মই বা আমি কোনেও জন্মসূত্ৰে আন এজন মানুহতকৈ শ্ৰেষ্ঠ বা নিম্ন নহয়। নিজৰ জীৱন, স্বাস্থ্য, স্বাধীনতা, সম্পত্তি এই সকলোবোৰ প্ৰাকৃতিক আইনে আমাক দিয়া এক জন্মগত অধিকাৰ। নিজৰ সুখ সুবিধাৰ বাবে আপুনি হয়তো কাৰোবাৰ জীৱনক লৈ হেতালি খেলিছে, কাৰোবাৰ শাৰীৰিক সুস্থতা নষ্ট কৰি পেলাইছে, হয়তো কাৰোবাৰ ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰিছে, অথবা কেতিয়াবা আপুনি হয়তো আনৰ সম্পত্তি চুৰি কৰি, ভয় ভাবুকি প্ৰদান কৰি, প্ৰতাৰণাৰে নিজৰ কৰি লৈছে। শেষত লকৰ চিন্তাৰে কওঁ, আন মানুহৰ জন্মগত অধিকাৰ যিহেতু আপোনাৰ দৰে একেই, গতিকে আনৰ অধিকাৰক সন্মান কৰিবলৈ শিকক। আপুনি নিজেও সুখ শান্তিৰে জীয়াই থাকক আৰু আনকো সুখ শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। কেৱল নিজেই শ্ৰেষ্ঠ, নিজেই শক্তিশালী, নিজেই স্বাধীন বুলি ভাবি লৈ আনৰ অধিকাৰ কাঢ়ি নলৈ সকলোকে সমদৃষ্টিৰে চাই এখন সুস্থ সমাজ গঢ়ি লৈ সকলোৱে সুখে শান্তিৰে জীয়াই থাকক।